যিহেতু কণী বিক্ৰী কৰে, কণীৰ মূল্য অধিকভাৱে বৃদ্ধি পাইছে, এই ক্ষেত্ৰত কি ক'ব? প্ৰথমতে 15 টকা আছিল দাম, তেতিয়া ঠিকেই আছিল, মানুহবিলাকে লৈ গৈছিল। কিন্তু নেক্সট আৰু মানে 16 টকা হ'ল। 16 টকাৰ পৰা আমি তাৰমানে এতিয়া বৰ্তমান আজি আমি 230 টকাকৈ কিনিছোঁ কণী। গতিকে আজিতো 18 টকাকৈ বিক্ৰী কৰিব লাগিব, 18 টকা বিক্ৰী কৰিব লাগিব। আৰু যোৱাকালিও বিক্ৰী কৰি আছোঁ। এইকেইদিন তাৰমানে ইমান বাঢ়ি আছে, পিছলৈকে কিজানি আৰু বেছি বাঢ়িব। কাষ্টমাৰে বহুত প্ৰব্লেম হয়, নিনিয়ে তাৰমানে 15 টকাই দিয়ে, আগৰ মতে দিয়ে বা 16 টকাই দিয়ে, তাতকৈ বেছিকৈ তাৰমানে দিব ইচ্ছা নকৰে। সেইকাৰণে অলপ অসুবিধা। 3 মাহৰ ভিতৰত মোটামুটি 4 টকামান বাঢ়ে কণী, 4 টকামান বাঢ়ে এই 3 মাহৰ ভিতৰত। কি কাৰণটো কি বুলি ভাবে? কাৰণটো মানে গম পোৱা নাই। সিহঁতে মানে আমাক, আমি হ'লচেলাৰৰ পৰা দি যায় আমাক, সিহঁতে কৈছে যে তাতে দাম বাঢ়িছে, গতিকে দামটো বেছিকৈ ল'ব লাগিব। এতিয়া আজি কিমান টকাত বিক্ৰী কৰি আছে যোৰা? আজি 18 টকা। 18 টকা। ইয়াৰ আগত কিমানত বিক্ৰী কৰিছিল? ইয়াৰ আগত আছিল, প্ৰথম আছিল 15 টকা, তাৰপিছত 16 টকা বিক্ৰী কৰিলোঁ, তাৰপিছত ডাইৰেক্ট মানে 18 টকা। এতিয়া মানে 230 টকাকৈ কিনি আনিছোঁ, গতিকে 18 টকা প্লেট 230। কণীৰ বহুত দাম বাঢ়ি গৈছে। তাৰমানে মই কণীৰ এই হ'লচেলাৰৰ পৰা আনি কিনে মই ফেৰি কৰোঁ, দোকানে দিওঁ। মানে আমাৰো লাভ কম, মানে কণী 230 টকাত বিক্ৰী কৰিলে মানে প্ৰতিটো কাৰ্টনত 40 টকা মানে লাভ হয়, মানে অৰ্থাৎ এক প্লেটত মাত্ৰ 6 টকা, আৰু নিওঁতে ভাঙে। গতিকে আমাৰ মানে লাভটো বহুত কমি গৈছে। আৰু মানে দোকানবিলাকত গৈ কিনে গ্ৰাহকে 1 যোৰা বা 2 যোৰা কিনিলে মানে প্ৰতিটো কণী 8 টকাকৈ বিচাৰে, দোকানীৰো লাভ নহয়। গতিকে মই এইটোৱে বিচাৰোঁ, প্ৰতিজন মানে গ্ৰাহকে দোকানত গৈ কিনে যাতে প্ৰতি যোৰা কণীৰ মূল্য 18 টকা দিয়ে। কাৰণ 16 বা 17 দিলে দোকানী লাভ নাথাকে, কাৰণ দোকানীও ইয়াৰ পৰা লৈ যায়, নিওঁতে ভাঙে বা তাৰে বেয়াও ওলায় এনেকুৱা। গতিকে মানে অৰ্থাৎ ক'বলৈ গ'লে এযোৰা কণীত মানে 18 টকাকৈ বিক্ৰী কৰিব লাগে। মেইন কাৰণটো কি বিক্ৰী হোৱাৰ? মেইন কাৰণটো মানে এইটো মানে একদম যিহেতু বাহিৰৰ পৰা আহে, তাৰ পৰাই বহুত মূল্যত মানে কণীটো আহি আছে। সেইকাৰণে অন্ধ্ৰ প্ৰদেশৰ পৰা আহে, প্ৰডাকশ্যন কম, সেইটো সঠিককৈ গম নাপাওঁ, যিহেতু আমি নলবাৰীতে লওঁ। কিন্তু বাহিৰৰ পৰা মানে দামত আহি আছে, সেইকাৰণে বহুত দামত কিনিব লগা হৈছে। লাভটো বহুত কম হৈছে। প্লেট 230 টকা। আগত কিমান আছে? আগত 180 টকা আছিল জুন মাহত, তাত 190 হ'ল, 200 হ'ল, 210 হ'ল। ৰাসৰ পৰা 210, ৰাসৰ 1 মাহ আগত 210 টকা আছিল, এতিয়া বৰ্তমান 230 টকা।